সত্য প্ৰমাণিত হ'ল ৰাজা ৰঘুবংশীৰ এই সমগ্ৰ ঘটনাটোৰ ক্ষেত্ৰত। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। সোনম, ৰাজ কুশৱাহা আৰু বাকীকেইটা এই আটাই পাঁচটাই ধৰা পৰিছে। এই পাঁচটাই মিলি ৰাজা ৰঘুবংশীক কেনেধৰণে নৃশংসভাৱে প্ৰাণ লৈছিল সেয়া আপোনালোকৰ সকলোৰে জ্ঞাত। আৰু শেহতীয়া খবৰ আহিছে, শেহতীয়া খবৰটো হৈছে 8 দিনৰ আৰক্ষীৰ জিম্মালৈ মেঘালয় আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আদালতত আজি হাজিৰ কৰা হৈছিল আৰু আদালতে 8 দিনৰ জিম্মালৈ প্ৰেৰণ কৰিছে সোনম, ৰাজসহ এই আটাইকেইজনকে, যিকেইজনে ৰাজা ৰঘুবংশীৰ প্ৰাণ লৈছিল। আৰু আৰক্ষীয়ে অৱশ্যে 10 দিনৰ জিম্মাত বিচাৰিছিল, কিন্তু 8 দিন পাইছে পৰ্যাপ্ত মেঘালয় আৰক্ষীৰ বাবে। কাৰণ মেঘালয় আৰক্ষীৰ প্ৰশংসাত পঞ্চমুখ হৈছে এতিয়া দেশবাসী। মেঘালয় আৰক্ষীৰ কথা এতিয়া গোটেই ভাৰতবৰ্ষৰ মানুহে কৈ আছে, কাৰণ মেঘালয় আৰক্ষীয়ে অতি সুনিপুণভাৱে অতি গুৰুত্বপূৰ্ণ পদক্ষেপেৰে এই অপৰাধীকেইটাক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আদালতৰ দৃষ্টিত অৱশ্যে এতিয়াও অভিযুক্ত হৈ আছে এইকেইটা। যি কি নহওক, সমগ্ৰ ঘটনাক্ৰমত আমি জনাব বিচাৰিছোঁ সোনম বা ৰাজহঁতে কেনেধৰণৰ ভুল কৰিলে। 8 দিনৰ যে এতিয়া আৰক্ষীৰ জিম্মালৈ গৈছে, এই 8 দিনত মেঘালয় আৰক্ষীয়ে এটা এটাকৈ প্ৰতিটো তথ্য উদ্ঘাটন কৰিব পাৰিব। ইতিমধ্যে ক্ৰাইম চিন ৰিক্ৰিয়েট কৰা হৈছে আৰু সেই ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ সময়ছোৱাতেই সোনম, ৰাজ কুশৱাহা আৰু বাকীকেইটা এই গোটেই পাঁচটাই বৰ্ণনা কৰি দিছে কেনেধৰণে তেওঁলোকে এই ঘটনা সংঘটিত কৰিছিল। আৰু সেইখিনি বৰ্ণনা ইতিমধ্যেই মেঘালয় আৰক্ষীয়ে নিজৰ কেমেৰাত বন্দী কৰি লৈছে, অৰ্থাৎ ৰেকৰ্ড কৰি লৈছে। আৰু সেই ৰেকৰ্ড কৰাখিনিয়ে আদালতত আজি তেওঁলোকে উপস্থাপন কৰিছিল আৰু আদালত পতিয়ন গৈছে মেঘালয় আৰক্ষীৰ এই কথাত। তাৰ পাছতেই 8 দিনৰ জিম্মাত দিছে। কি কি কৰিছিল সোনম নামৰ সেই মহিলাগৰাকীয়ে বা তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহা আৰু বাকী সংগীকেইটাই? অতি নৃশংস বৰ্ণনা শুনিলে গাৰ নোম শিয়ৰি উঠিব। আৰু স্বাভাৱিকতে এই কথাখিনি শুনিবলৈ এই মুহূৰ্তত কাৰোৰে মন নাই, কিন্তু আৰক্ষীৰ তদন্ত যিহেতু আগবাঢ়িছে, সেয়েহে আৰক্ষীৰ তদন্তত যিখিনি তথ্য উদ্ঘাটন হৈছে তাৰে কিছু আভাস আমি দিব বিচাৰিছোঁ আৰু নিৰ্মম আৰু নিষ্ঠুৰ কথাকেইটা প্ৰকাশ নকৰাকৈ সেইখিনি বৰ্ণনা দিব বিচাৰিম। ৰাজা ৰঘুবংশী এইজন সুঠাম যুৱক, এই সুঠাম যুৱকজনক প্ৰাণে তেওঁৰ প্ৰাণ কাঢ়ি তেওঁক অতি নৃশংসভাৱে তেওঁৰ প্ৰাণ লোৱা হ'ল। তেওঁৰ শৰীৰত বহুকেইটা আঘাতৰ চিন পোৱা গৈছে। প্ৰথমতে তেওঁৰ যিটো মৰণোত্তৰ পৰীক্ষা হ'ল, সেই মৰণোত্তৰ পৰীক্ষাত ডিঙিৰ পিছফালে ওপৰৰ অংশত, ঠিক ডিঙিৰ পিছফালৰ মূৰৰ যিটো অংশ আছে ডিঙিৰ ওপৰৰ, সেই মূৰৰ অংশত আৰু আগফালে কপালৰ অংশত আঘাতৰ চিন পোৱা গৈছিল। মানে অতি বেয়াকৈ এই ঘাতককেইটাই ৰাজা ৰঘুবংশীক টাৰ্গেট কৰি লৈছিল। আৰু যিখন দাৰে প্ৰহাৰ কৰা হৈছিল, সেই দাখন গুৱাহাটীৰ পল্টন বজাৰৰ কমাৰৰ পৰা ক্ৰয় কৰা। আনন্দ লজ বুলি এটা লজ আছে গুৱাহাটীৰ পল্টন বজাৰৰ। এই ৰাজ কুশৱাহাৰ সৈতে এই নৰপিশাচকেইটাই সোনমক বাদ দি, কাৰণ সোনম তেতিয়া ৰাজা ৰঘুবংশীৰ সৈতে আছিল, কাৰণ তেওঁ পত্নী, বাকীকেইটাই গুৱাহাটীৰ আনন্দ লজত এনিশা আছিল। আনন্দ লজত এনিশা থাকি তাৰপিছত পল্টন বজাৰৰ এখন কমাৰৰ দোকানৰ পৰা এখন দা ক্ৰয় কৰিছিল আৰু সেই দাখনেই ব্যৱহাৰ কৰিছিল এই জঘন্য কাণ্ডত। মেঘালয়ৰ সেই নিৰ্দিষ্ট চহৰৰ সেই নিৰ্দিষ্ট অংশটোত গৈ অতি সুনিপুণভাৱে অতি কৌশলেৰে ৰাজা ৰঘুবংশীক এই ঘাতককেইটাই আক্ৰমণ কৰিছিল সেই নিৰ্দিষ্ট দাখনেৰে, মূৰৰ পিছফালে আৰু মূৰৰ আগফালে আৰু শৰীৰৰ আন আন অংশত। আনকি শুনি আচৰিত হ'ব, এই পাপী সোনম ৰঘুবংশীয়ে প্লেন বিও মজুত কৰি ৰাখিছিল। মানে কিবা কাৰণত যদি সেই আক্ৰমণত ৰাজা ৰঘুবংশীৰ প্ৰাণ নাযায়, তেনেহ'লে প্লেন বি আছিল যে ৰাজা ৰঘুবংশীক যেনিবা সেইদিনাখন আক্ৰমণ কৰিব পৰা নগ'ল, কোনোবা মানুহ যদি থাকে, সেইটো ভাবিয়ে প্লেন বি সোনমে সাজু কৰি ৰাখিছিল। আৰু সেই প্লেন বিটো আছিল যে তেওঁলোকে ৱাটাৰফল চাই থকাৰ সময়তেই কিবা প্ৰকাৰে হাত এখন দি ৰাজা ৰঘুবংশীক বকৰাই দিয়া। আৰক্ষীৰ আগতে এইখিনি স্বীকাৰোক্তি দিছে সোনমে যে তেওঁলোকে পৰিকল্পনা দুটা ৰাখিছিল। প্ৰথমটো পৰিকল্পনা যদি ব্যৰ্থ হয়, দ্বিতীয়টো পৰিকল্পনা তেওঁলোকে গ্ৰহণ কৰিব। সোনম এই পাপী মহিলাগৰাকী ইমান নিষ্ঠুৰ, ইমান জঘন্য, কেনে অপৰাধী মানসিকতা এইগৰাকীৰ। লগতে ৰাজ কুশৱাহা আৰু বাকী পাখণ্ডকেইটাৰ কথা নকলৈ, বাকী পাখণ্ডকেইটাই টকাৰ বাবে আহি পেলাই এই কাম কৰিলে, জঘন্য কাম। হাৱালাৰ জৰিয়তে টকা দিয়াৰ কথা এতিয়া উত্থাপন হৈছে।
সেই হাৱালাৰ জৰিয়তে টকা দিয়াৰ ঘটনাক্ৰমতো সোনমৰ পৰিয়ালৰ এজন লোক জড়িত থকা বুলি কোৱা হৈছে অৱশ্যে তেওঁৰ একাউণ্টৰ পৰা ট্ৰানজেকশ্যনহে হৈছিল সেইখিনি স্পষ্ট এতিয়াও হোৱা নাই আৰু সেই ক্ষেত্ৰতো তদন্ত কৰি আছে কিন্তু ৰাজ নামৰ এই ৰাজ কুশৱাহা নামৰ নৰপিশাচ পাখণ্ডটোৱে হাৱালাৰ জৰিয়তে টকা দি আছিল এইকেইটা বাকী অপৰাধীক এই অপৰাধীকেইটা এই সমগ্ৰ ঘটনাক্ৰমত টকাৰ বাবে জড়িত হ'ল আৰু এওঁলোকে প্ৰেমৰ বাবে জঘন্য কাম সংঘটিত কৰিলে আৰু প্ল্যান বিটো যেনেধৰণে মজুত ৰাখিছিল সেই প্ল্যান বিও সফল কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিলেহেঁতেন যদি প্ল্যান এ বিফল হ'লহেঁতেন কিন্তু প্ল্যান এতেই সফল হৈ গ'ল এখন দাৰে উপৰ্য পৰি আঘাত কৰিলে কিন্তু সোনমে বহুকেইটা ভুল কৰি পেলালে সোনমে এই ঘটনা সংঘটিত কৰাৰ পাছত প্ৰথমটো ভুল কৰিছিল যিদিনা 23 মেত যেহেতু এইগৰাকী ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ হৈছিল 11 মেত তেওঁলোকৰ বিয়া হৈ গৈছিল 23 মেত মৃতদেহ উদ্ধাৰ হ'ল আৰু 23 মেৰ সেই সময়খিনিতেই যেতিয়া মৃত্যু হৈছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত সেইখিনি কথা স্পষ্ট হৈ পৰিল যে ইমান ঘণ্টাৰ পূৰ্বে তেখেতৰ মৃত্যু হৈছিল মৃতদেহ উদ্ধাৰ কৰাৰ পাছত কিন্তু সেই মৃত্যু হোৱাৰ ঠিক পাছত মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদন পোৱাৰ পাছতো ৰাজা ৰঘুবংশীৰ ফেচবুক একাউণ্টৰ পৰা এটা বাৰ্তা গৈছিল 7 জন্মৰ সংগী তেতিয়া আৰক্ষীৰ প্ৰথমটো সন্দেহ উপজিল সোনমৰ ওপৰত কাৰণ নিৰ্দিষ্ট এগৰাকী ব্যক্তিৰ মৃত্যু হৈ গ'ল তেওঁৰ মৃত্যুৰ পাছত যেটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱাই হৈছিল যে ইমান ঘণ্টাৰ পূৰ্বে মৃত্যু হৈছে আৰু ঠিক সেই নিৰ্দিষ্ট সময় ঘণ্টা উকলি যোৱাৰ পাছতো এটা বাৰ্তা ফেচবুক একাউণ্টত আহিল মৃত্যু হোৱা ব্যক্তিজনৰ পৰা যে 7 জন্মৰ সংগী লগত ফটো এওঁৰ আৰু ৰাজাৰ মানে এইগৰাকী সোনম আৰু লগতে ৰাজাৰ ফটো হৈতে 7 জন্মৰ সংগী বুলি এটা পোষ্ট দি দিয়া হ'ল তেতিয়াই আৰক্ষীৰ মেঘালয় আৰক্ষীৰ প্ৰথমটো সন্দেহ হ'ল যে এগৰাকী মৃত ব্যক্তিৰ একাউণ্টৰ পৰা সেই একাউণ্টৰ পাছৱৰ্ড কোনে জানিব পাৰে স্বাভাৱিকতেই নিজৰ পত্নীৰ বাদে বেলেগক তেওঁ পাছৱৰ্ডটো নজনাব পৰিয়ালৰ লোকক জনোৱাৰটো কথাই নাই পৰিয়ালৰ লোক মৃতদেহ উদ্ধাৰ হোৱাৰ বা তেওঁ নিখোজ হোৱাৰ পাছৰ পৰাই সংশয়ত আছিল চিন্তাত আছিল তেনেহলে সেই নিৰ্দিষ্ট বাৰ্তাটো কোনে দিব পাৰিব একমাত্ৰ পত্নীয়ে দিব পাৰিব তাতে আকৌ পত্নী নিখোজ হৈ আছে তাৰ পাছতে আৰক্ষীৰ সন্দেহ হ'ল মেঘালয় আৰক্ষীৰ তাৰ পাছতে সিসিটিভি ভিজুৱেলবোৰ পৰীক্ষা কৰিলে আশে-পাশে সিসিটিভি ভিজুৱেলত দেখা পাইছিল এইগৰাকী সোনমক আৰু তাৰ পাছতে মেঘালয় আৰক্ষীয়ে তৎপৰতাৰে অত্যন্ত প্ৰশংসাৰ যোগ্য মেঘালয় আৰক্ষী তেওঁলোকে তৎপৰতাৰে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি আটাইকেইটাকে কৰায়ত্ব কৰিলে আৰু যি মেঘালয় আৰক্ষীক প্ৰথমে ৰাজা ৰঘুবংশীৰ পৰিয়ালৰ লোকে দুখী সাব্যস্ত কৰি আছিল সিবিআই তদন্তৰ কথা কৈ আছিল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে হেঁচা প্ৰয়োগ কৰিছিল মধ্যপ্ৰদেশৰ দুজনকৈ সাংসদে আহি শিলঙত বাহৰ পাতি আছিল আৰু তেওঁলোকে ধাৰাবাহিকভাৱে কৈ আছিল যে মেঘালয় আৰক্ষী ব্যৰ্থ পাহাৰীয়া ৰাজ্যখনৰ জনসাধাৰণক জগৰীয়া কৰি আছিল সেই সকলো কথা এতিয়া উলট পালট হৈ গ'ল তেওঁলোকে এতিয়া কথা উঠাই লৈছে মধ্যপ্ৰদেশ চৰকাৰেই হওক অথবা ৰাজা ৰঘুবংশী পৰিয়ালৰ লোকেই হওক এতিয়া ৰাজা ৰঘুবংশী পৰিয়ালৰ লোকে মেঘালয় আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে তেওঁলোকে পূৰ্বতে ভুল বুজিছিল বুলি সদৰি কৰিছে আৰু মেঘালয় আৰক্ষীৰ তৎপৰতাক এতিয়া দেশে প্ৰশংসা কৰিছে আৰু মেঘালয় আৰক্ষীয়ে অতি তৎপৰতাৰে এওঁলোকক শিলঙলৈ আনিলে ট্ৰানজিট ৰিমাণ্ডত লৈ তাৰ পাছত এওঁলোকৰ পৰা স্বীকাৰোক্তিও ল'লে আৰু সেই স্বীকাৰোক্তি কেমেৰাত বন্দী হ'ল আৰু তেওঁলোকে ইতিমধ্যেই ক্ৰাইম সিন ৰিক্ৰিয়েশ্যনৰ সময়তেই গোটেইখিনি বৰ্ণনাও দিছে সেইখিনিও কেমেৰাত বন্দী হৈছে আৰু সেই চাৰ্জশ্বিট প্ৰস্তুত কৰি মেঘালয় আৰক্ষীয়ে আদালতত জমা দিছে আৰু আদালতে এওঁলোকক 8 দিনৰ জিম্মালৈ প্ৰেৰণ কৰিছে আৰু 8 দিনৰ জিম্মাত মেঘালয় আৰক্ষী ইমান কঠোৰ হৈ পৰিছে এতিয়া তেওঁলোকে কৈছে যে আমাক বদনাম কৰা হ'ল আমাৰ ৰাজ্যৰ জনসাধাৰণক বদনাম কৰা হ'ল এওঁলোকে এতিয়া নিষ্ঠা নাপাব এই 8 দিনৰ আৰক্ষীৰ জিম্মাতেই অধিক জেৰা চলায় এওঁলোকৰ পৰা আৰু বহু তথ্য উদ্ঘাটন কৰিব পাৰিব আৰু সেইখিনি সাক্ষ্য প্ৰমাণ অভিযোগনামাবোৰ আদালতত দাখিল কৰি এওঁলোকৰ কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিম বুলি মেঘালয় আৰক্ষীয়ে সদৰি কৰিছে এটা বিশেষ সূত্ৰৰ পৰা এই খবৰটো আহিছে কাৰণ মেঘালয় আৰক্ষী যিমান তৎপৰতাৰে লাগি পৰিছে তেওঁলোকে যিমান কঠোৰভাৱে এই বিষয়টোত লাগি পৰিছে হয়তো প্ৰতিখন ৰাজ্যৰ আৰক্ষী সিমান যদি কঠোৰ হয় তেনেহ'লে অপৰাধীৰ সাহস কমি যাব এই দুঃসাহস কমি যাব অপৰাধীবোৰ অপৰাধ কৰিবলৈ আগ নাবাঢ়িব আৰক্ষীৰ ভূমিকাক লৈ তেওঁলোকে ভয় খাব যে আমি যদি অপৰাধ সংঘটিত কৰোঁ আমাক যিকোনো প্ৰকাৰে আৰক্ষীয়ে ধৰিব পাৰে আৰু সেইটো মেঘালয় আৰক্ষীয়ে কৰি দেখুৱালে মেঘালয় আৰক্ষীয়ে সেইটোৱে কৰি দেখুৱালে যে অপৰাধীয়ে ভয় খাব লাগিব আৰু সেইটোৱে হৈছে আৰক্ষীৰ মূল কাম মানুহে অপৰাধ কৰিবলৈ যাওঁতে ভয় খাব লাগিব যে মই এই অপৰাধটো কৰিলে ধৰা পৰি যামচোন তেতিয়া মানুহে অপৰাধ নকৰা হ'ব আৰু আৰক্ষীয়ে মেঘালয় আৰক্ষীয়ে সেইটো কৰি দেখুৱালে সোনম আৰু এই ৰাজ কুশৱাহা বাকীকেইটাক এতিয়া কঠোৰ শাস্তি দিয়া হ'ব বুলি মেঘালয় আৰক্ষীৰ সূত্ৰৰ তৰফৰ পৰা সদৰি কৰা হৈছে আজি আদালতত হাজিৰ কৰাৰ সময়তো আমি দেখিবলৈ পাইছিলোঁ আৰক্ষীৰ বিশাল দল মেঘালয়ৰ জনসাধাৰণ উৎসুক হৈ ৰৈ আছিল তেওঁলোকে চাব বিচাৰিছিল কোন কেইটাই আমাৰ মেঘালয়ক বদনাম কৰিছে সেই উৎসুক মনটোৰে
তাত ভিৰ হৈছিল আমাৰ সাংবাদিকে তাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছিল তেতিয়া আমি টিভিৰ পৰ্দাত দেখিব পাৰিছিলোঁ মেঘালয় আদালতৰ সন্মুখত কিমান সংখ্যক জনসাধাৰণ ওলাই আহিছে এই পাপীকেইটাক এবাৰ চাবলৈ এই পাপীকেইটা যি পাপীকেইটাই এখন ৰাজ্যক বদনাম কৰিলে যি পাপীকেইটাই এখন ঘৰ বৰবাদ কৰিলে সেই পাপীকেইটাৰ মুখখন চাব বিচাৰিছিল আৰু এতিয়া আৰক্ষীয়ে যিটো কঠোৰতা দেখুৱাইছে প্ৰতিখন ৰাজ্যৰ আৰক্ষী সিমানেই কঠোৰ হোৱা দৰকাৰ তেতিয়াহে অপৰাধীয়ে ভয় খাব আৰু আৰক্ষীয়ে প্ৰতিটো দিশতেই কৌশলবোৰ যিবোৰ কৌশল আৰক্ষীক লাগে তেনেধৰণৰ কৌশলবোৰ অৱলম্বন কৰা দৰকাৰ তেওঁলোকৰ মানসিকতা অতি পৰিণত হোৱাটো দৰকাৰ সেইটো আৰক্ষীয়ে মেঘালয় আৰক্ষীয়ে বুজাই দিলে কোনো হুৰমুৰ নাই কোনো ধৰণৰ অবিবেচকি কাণ্ড নাই সম্পূৰ্ণ ভালদৰে পৰিকল্পনা অনুসৰি তেওঁলোকে আগবাঢ়িলে যাৰ পৰিণতিত আৰক্ষীৰ জেৰাত প্ৰথমতেই এই আটাইকেইটা অভিযুক্তই গোটেইখিনি কথা স্বীকাৰ কৰি ল'লে আৰু তাৰ পাছতেই এটা এটাকৈ এতিয়া তথ্য পাতি লৈছে 8 দিনৰ জিম্মা পাইছে মেঘালয় আৰক্ষীয়ে এই 8 দিনৰ জিম্মাত আৰু বহু তথ্য উদ্ঘাটন হ'ব আৰু সেই তথ্যৰ ভিত্তিত তেওঁলোকৰ শাস্তি গুৰুতৰ হ'ব চাৰ্জশ্বিট প্ৰথমখন চাৰ্জশ্বিট ইতিমধ্যে দিছে প্ৰাথমিক চাৰ্জশ্বিট পৰৱৰ্তী সময়ত এই 8 দিনৰ পাছত আৰু এখন চাৰ্জশ্বিট অৰ্থাৎ অভিযোগনামা দিব সেই অভিযোগনামাত অধিক স্পষ্ট ৰূপত বিষয়বোৰ তুলি দিয়া হ'ব আৰু চাৰ্জশ্বিট বা অভিযোগনামাখন যিমানেই কঠোৰ হয় যিমানেই শক্তিশালী হয় তাৰ ওপৰতে অপৰাধীৰ শাস্তি নিৰ্ভৰ কৰে এতিয়া মেঘালয় আৰক্ষী লাগি আছে সেই অভিযোগনামাখন কিমান শক্তিশালী ৰূপত প্ৰস্তুত কৰিব পাৰি এওঁলোকৰ পৰা তথ্য প্ৰমাণবোৰ আহৰণ কৰি অধিক শক্তিশালী ৰূপত সেই অভিযোগনামা প্ৰস্তুত কৰি আদালতত জমা দিব আৰু সেই অভিযোগনামাৰ ভিত্তিতেই এইকেইটা অপৰাধীৰ যিকেইটা এতিয়াও অভিযুক্ত হৈ আছে কিন্তু মানুহে অপৰাধী বুলি ক'বলৈ আৰম্ভ কৰিছে এইকেইটাৰ শাস্তি তাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু কঠোৰ শাস্তি পাব বুলি মেঘালয় আৰক্ষীয়ে সদৰি কৰিছে আনকি গোটেই দেশৰ জনসাধাৰণে সেইটো দাবী কৰিছে যে এইকেইটাৰ শাস্তি অতি গুৰুতৰ হওক অতি গুৰুতৰ শাস্তি পাওক আৰু দুনাই যাতে আন অপৰাধীয়ে এনেধৰণৰ অপৰাধ সংঘটিত কৰিবলৈ সাহস নকৰে কঁকাল ভাঙি দিয়া হওক অপৰাধীৰ প্ৰাণে মৰা মানুহক হত্যা কৰা মানুহৰ প্ৰাণ লোৱা অপৰাধী এখন ঘৰ বৰবাদ কৰি দিয়া অপৰাধী মানুহৰ বাবে ভয়ংকৰ উদাহৰণ দাঙি দিয়া অপৰাধী সেই অপৰাধীকেইটাৰ শাস্তি গুৰুতৰ হ'বই লাগিব সেই কথা এতিয়া প্ৰতিজন দেশবাসীয়ে সদৰি কৰিছে এয়াই হৈছে মূল কথা আৰু আৰক্ষীৰ এনেধৰণৰ ভূমিকাৰ ওপৰতেই জনসাধাৰণৰ নিৰাপত্তা নিৰ্ভৰ কৰে আমি আশা কৰিম পৰৱৰ্তী সময়ত মেঘালয় হওক বা আন পৰ্যটনস্থলীসমূহে হওক সেইবোৰ অধিক নিৰাপত্তাজনিত হওক নিৰাপত্তাৰ দিশবোৰ তাত ভালকৈ চোৱা হওক আৰু কোনো লোকে যাতে পৰ্যটনস্থলীসমূহত আহি এনেধৰণৰ নৃশংস কাণ্ড সংঘটিত কৰিব নোৱাৰে তাৰ বাবেও বিশেষ ব্যৱস্থা গঢ়ি তোলা হওক এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট আপোনালোকে আমাক ফেচবুকত ফ'ল' কৰক ইনষ্টাগ্ৰামত ফ'ল' কৰক আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰি থওক ধন্যবাদ নমস্কাৰ